তো নমস্কাৰ, মোৰ নাম গায়ত্ৰী বৰুৱা আৰু মোৰ ঘৰ লখিমপুৰ। তোমালোকৰ ওচৰত এই ভিডিঅ'টো পাইছেগে কাৰণ তোমালোকে হয়তো বহুত ষ্ট্ৰাগল কৰি আছা, বহুত প্ৰব্লেম ফেচ কৰি আছা যে কোনফালৰ পৰা পইচা আহিব, কোনফালৰ পৰা পইচা ইনকাম কৰিব পাৰিবা, কেনেকৈ বিজনেছ কৰিব পাৰিবা। চ' এইবিলাকৰ ওপৰত তোমালোকৰ বহুত প্ৰব্লেম হৈ আছে। চ' সেইটো কাৰণে তোমালোকে এই মোৰ ভিডিঅ'টো তোমালোকৰ ওচৰত পাইছেগে আৰু তোমালোকে এতিয়া চাবলৈ বহিছা মোৰ ভিডিঅ'টো। ঠিক আছে, 5 মিনিট সময় তোমালোকে উলিয়াই পেলানি এটা ভাল মন দি এটা ভাল বিজনেছ মাইণ্ডছেট মন দি পেলানি তোমালোকে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, কাৰণ এই ভিডিঅ'টোত বহুত কথা লুকাই থাকিব আৰু বহুত কথা তোমালোকে শিকিব পাৰিবা। কাৰণ মই আজি যিটো ষ্টেজত আছোঁ, চ' সেই ষ্টেজত হয়তো মই বহুত কম হ'ব পাৰোঁ মোৰ এজত, বা মোতকৈ ডাঙৰ এজত মই বহুত কম হ'ব পাৰোঁ, কিন্তু মই যেতিয়া কামটো ষ্টাৰ্ট কৰিছিলোঁ আজি 2 বছৰ আগত, চ' এই 2 বছৰ আগত যেতিয়া কামটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ ওচৰত একোৱেই নাছিলে। তেতিয়া মোৰ ওচৰত হয়তো 1000 বা 2000 টকাও মোৰ ওচৰত মানে একাউণ্ট বেলেঞ্চ নাছিলে। কিন্তু আজি যেতিয়া মই 2 বছৰ আগত ষ্টাৰ্ট কৰিলোঁ, এই 2 বছৰ পিছত মোৰ এতিয়া ক'বলৈ গ'লে মোৰ বেংক একাউণ্ট খালী নাথাকে কেতিয়াও। কাৰণ মই বিজনেছটো নিজৰ ইচ্ছামতে নিজে যেতিয়া ভাবিছিলোঁ মই বিজনেছটো ষ্টাৰ্ট কৰিম বুলি, চ' মই কিবা এটা ইনকাম কৰিম বুলি বা কিবা এটা শিকিম বুলি, কিবা এটা স্কিল শিকিম বুলি, চ' তাৰ কাৰণে মই বহুত ষ্ট্ৰাগল কৰিলোঁ, বহুত প্ৰব্লেম ফেচ কৰিলোঁ যে কেনেকৈ শিকিম, ক'ৰ পৰা শিকিম। একো নলেজ নাছিলে মোৰ ওচৰত। ইউটিউবত চাৰ্চ কৰিলোঁ, গুগলত চাৰ্চ কৰিলোঁ, প্লে' ষ্ট'ৰত চাৰ্চ কৰিলোঁ, বাট ক'তো একো পোৱা নাছিলোঁ। কিন্তু তাৰপিছত ইনষ্টাগ্ৰামৰ ৰিল স্ক্ৰল কৰি কৰি মই এটা পালোঁ, এড পাইছিলোঁ। চ' এডটোৰ পৰাই মই ফাৰ্ষ্ট জইন কৰাৰ পিছত আজি 2 বছৰ আগত যেতিয়া মই জইন কৰিছিলোঁ, তেতিয়া এটা সৰু এমাউণ্ট ইনভেষ্ট কৰিছিলোঁ। কাৰণ আজিকালি বিজনেছত ইনভেষ্ট নকৰিলে একো কৰিব নোৱাৰে। অফলাইন বিজনেছেই হওক বা অনলাইন বিজনেছেই হওক, ইনভেষ্ট চবতে কৰিব লাগিব। ঠিক আছে, চ' তোমালোকে এটা ভাল মাইণ্ডছেট লৈ পেলানি এটা কথা ভাবিবা যে কোনটো বিজনেছ তোমালোকে ফ্ৰীকৈ কৰিব পাৰিবা। ঠিক আছে, ফ্ৰীকৈ কৰা বিজনেছটো লং টাৰ্ম হয় নে শ্বৰ্ট টাৰ্ম হয়। চ' তোমালোকে এইটো ভালকৈ এনালাইজ কৰি পেলানি চাবা যে ইনভেষ্ট কৰা বিজনেছ ভালনে বা ইনভেষ্ট নকৰা বিজনেছ ভাল। ঠিক আছে, যদিহে তোমালোকে এটা বিজনেছত ইনভেষ্ট কৰা, চ' সেই বিজনেছটো তোমালোকে কৰিবলৈ ইচ্ছা যাব যে মই কেনেকৈ পইচা ইনকাম কৰিম, ক'ৰ পৰা ইনকাম কৰিম, সেইখিনি কথা তোমালোকে শিকিব পাৰিবা। যদিহে তোমালোকে ফ্ৰী বিজনেছ এটা ষ্টাৰ্ট কৰা, সেইটো তোমালোকে বেছি টকা ইনকাম নকৰিব পাৰা, তাত বেছি প্ৰফিট নহ'ব পাৰে বা শ্বৰ্ট টাৰ্ম হ'ব পাৰে, সেইটো তোমালোকক কৰিবলৈও মন নাযাব। ঠিক আছে, ত' মই এতিয়া আছোঁ দিল্লীত, আৰু দিল্লীত মিটআপ হৈছিলে মোৰ কোম্পানী জইন কৰা 2 বছৰ হ'ল, আৰু 2 বছৰত মই গোৱা, নৈনিতাল, জয়পুৰ আৰু এতিয়া দিল্লীত মিটআপ হৈছিলে ৰিচ ইন 3rd year বাৰ্থডে। গতিকে যিহেতু মই এতিয়া দিল্লীত আছোঁ আৰু দিল্লীতে মই এইটো ভিডিঅ' বনাই আছোঁ, আৰু তোমালোকে হয়তো এইখিনি দেখিব পাৰিছা, এইটো হৈছে 14 লাখছৰ ট্ৰফি আৰু এইটো হৈছে নৰ্মেল ট্ৰফি। চ' মোক 2টা ট্ৰফি পাইছোঁ মই। চ' তোমালোকে হয়তো ভাবিছা চাগে যে কোম্পানীটো ফ্ৰড হয়, ফেক হয় বা পইচা ইনকাম কৰিব নোৱাৰে। পইচা চবতে ইনকাম কৰিব পাৰি, কিন্তু এটা ভাল মাইণ্ডছেট আৰু ৰাইট ৱে আৰু ৰাইট পাৰ্চন এজনৰ গাইডেঞ্চ হ'ব লাগিব। তেতিয়াহে তোমালোকে এটা ভাল পাৰ্চনৰ লগত গাইডেঞ্চ পাই পেলানি তোমালোকে এনেকুৱা ধৰণৰ এমাউণ্ট এটা জেনেৰেট কৰিব পাৰিবা মোৰ নিচিনাকৈ। মোৰ এমাউণ্টটো কম হ'ব পাৰে এতিয়া যিহেতু 2 বছৰত, কিন্তু ফিউচাৰত ছাকচেছ বহুত হ'ব পাৰে যদিহে মই ভাল এটা মাইণ্ডছেট লৈ পেলানি কামটো ষ্টাৰ্ট কৰি পেলানি পিছলৈকে মই কামটো আগবঢ়াই যাওঁ। এতিয়া হৈছে তোমালোকৰ মাইণ্ডত হয়তো এটা কুৱেশ্যন আহিব পাৰে যে জইন কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব, কোম্পানীটোত কাম কি, আৰু কেনেকৈ এইবিলাক পোৱা যাব, আৰু কেনেকৈ পইচা ইনকাম কৰিব পাৰিবা, আৰু কেনেকৈ জইন হ'ব পাৰিম। ত' মই তোমালোকক ক'ব বিচাৰিছোঁ যে কোম্পানী এটা ষ্টাৰ্ট কৰিলে বা তুমি এখন দোকান ষ্টাৰ্ট কৰিলে ইনভেষ্ট কৰিবই লাগিব। যিকোনো এখন দোকান হ'লেও তোমালোকে ইনভেষ্ট কৰিবই লাগিব, এটা সৰু এমাউণ্ট হ'লেও এটা ডাঙৰ এমাউণ্ট হ'লেও ইনভেষ্ট কৰিবই লাগিব। চ' ঠিক তেনেদৰে অনলাইনেই হওক বা অফলাইনেই হওক, চব বিজনেছতে তোমালোকে ইনভেষ্ট কৰিবই লাগিব। ঠিক আছে, চ' এইটো মাইণ্ডছেটত ভৰাই ল'বা যে ফ্ৰীকৈ একো পোৱা নাযায়, ময়ো ফ্ৰীকৈ একো পোৱা নাই। চ' যিকোনো এটা কাম কৰিবলৈ হ'লে তোমালোকে গম পাইছা চাগে ইনভেষ্ট কৰিবই লাগিব। ঠিক আছে, এতিয়া মই এইটো পইণ্টলৈ আহোঁ যে কাম কি কৰিব লাগিব ইয়াত। চ' তোমালোকে হয়তো গম পাইছা চাগে ইনভেষ্ট কৰাৰ পিছত তোমালোকে কৰ্চেছ শিকিব পাৰিবা, স্কিল শিকিব পাৰিবা। কোম্পানীৰ যিখিনি কৰ্চেছ আছে, কেনেকৈ ইনকাম কৰিব লাগে, কেনেকৈ এডছ ৰান কৰিব লাগে, কেনেকৈ পাৰ্চনেল ব্ৰেণ্ডিং বনাব লাগে, কেনেকৈ তোমালোকৰ প্ৰফাইল ছেটআপ কৰিব লাগে, কেনেকৈ তোমালোকে আৰ্নিং কৰিব পাৰিবা। চ' এইখিনি বিষয়ে তোমালোকৰ কোম্পানীৰ স্কিলছখিনি শিকোৱা হ'ব, কোম্পানীত কেনেকৈ কাম কৰিব লাগে। ঠিক আছে, যেতিয়া তুমি এখন দোকানত ম'ম' খাবলৈ যাবা, চ' সেই ম'ম' খাবলৈ যোৱা দোকানখনত তোমাৰ ম'ম' খাই খুব ভাল লাগিলে, চ'
চ' সেই ম'ম' খাই পেলাই তুমি যেতিয়া ফ্ৰেণ্ড চাৰ্কলবিলাকক ক'বা যে এই দোকানখনত ম'ম' খুব ভাল বনায়, যে মই বহুত ভাল পালোঁ, তই খাই চাবিয়ে, বা বহুত ভাল বনায়, দেন মই বহুত ভাল পাইছোঁ, নেক্সট টাইম আকৌ যাম, মোৰ লগতে যাব পাৰিবি। চ' তুমি যেনেকৈ ফ্ৰেণ্ড চাৰ্কলক এনেকৈ ক'লা, চ' সেই ফ্ৰেণ্ডে তোমাৰ থ্ৰু দি সেই দোকানখনত আহি পেলাই ম'ম' খাব আহিব, আৰু সেই ম'মৰ টেষ্টটো সিও যদি ভাল পায়, সি নিজে তাৰ ফ্ৰেণ্ডক ক'ব যে মই এইখন দোকানত খাবলৈ গৈছিলোঁ ম'ম' আৰু মোৰ বহুত পচন্দ হ'ল, আৰু তুমি যদি খাব বিচাৰা খাব পাৰিবা। চ' এনেকৈ ধৰণে এড কৰা হয়, ঠিক আছে। এনেকৈ ধৰণে তোমাৰ এডভাৰটাইজ কৰা হয়, এডছ দিয়া হয়। চ' এনেকৈ তোমালোকৰ পাৰ্চনেল ব্ৰেণ্ডিং বনে, আৰু এনেকৈ তোমালোকৰ বিজনেছটো ছেটআপ হয় আৰু বিজনেছটো গ্ৰ' হয় আৰু বিজনেছটো তোমাৰ শ্বেয়াৰ হয়, ঠিক আছে। এতিয়া যদিহে তুমি নিজৰ কোম্পানীটো প্ৰমোট কৰা, যিটো কোম্পানীত তুমি জইন কৰিবা সেই কোম্পানীটো যদিহে তুমি প্ৰমোশ্যন কৰা, এডছ দিয়া, ৰীল বনোৱা, এডভাৰটাইজ কৰা, চ' সেই ৰীলটোৰ বাবদ তোমাৰ কমিশ্যন দিয়া হ'ব, ঠিক আছে। কমিশ্যন তোমাৰ 1000, 2000, 3000, 10,000, 20,000 এনেকৈ হ'ব পাৰে, তোমাৰ মেটাৰ কৰিব তুমি কিমান এডছ বনাব পাৰা, কিমান তুমি শ্বেয়াৰ কৰিব পাৰা, কিমান তুমি মাৰ্কেটিং লেভেল গ্ৰ' কৰিব পাৰা, ঠিক আছে। ফলোৱাৰ্ছ মেটাৰ নকৰে ইয়াত। তোমাৰ ফলোৱাৰ্ছ 0ৰ পৰা ষ্টাৰ্ট কৰিব পাৰিবা, নতুনৰ পৰা ষ্টাৰ্ট কৰিব পাৰিবা, বা বেছি ফলোৱাৰ্ছ থাকিলেও ষ্টাৰ্ট কৰিব পাৰিবা, ফলোৱাৰ্ছ মেটাৰ নকৰে ইয়াত তোমাৰ। চ' কামটো তোমালোকৰ এনেকুৱা ধৰণৰ হ'ব যে তুমি এটা ব্ৰেণ্ডক প্ৰমোট কৰিব লাগে, সেই ব্ৰেণ্ডটো প্ৰমোট কৰাৰ বাবদ তোমাক এটা কমিশ্যন দিয়া হ'ব, আৰু তুমি যদি লাইফ টাইমৰ কাৰণে প্ৰমোশ্যন কৰিব বিচাৰা, দেন তুমি কোম্পানীটোত ভালকৈ জইন হৈ পেলাই এটা ভাল এমাউণ্ট ইনভেষ্ট কৰি পেলাই তুমি কামটো ষ্টাৰ্ট কৰিব পাৰিবা। এণ্ড এজন ভাল পাৰ্চন তোমাক যদি গাইডেঞ্চ দিয়ে, তেন্তে তুমি হয়তো নিশ্চয় বেছি গ্ৰ' কৰিব পাৰিবা। তোমালোকে হয়তো গম পাইছা চাগে এতিয়া কামটো কেনেকৈ কৰিব লাগে, জাষ্ট এটা বেছিক নলেজ দিছোঁ মই, কামটো কেনেকুৱা ধৰণৰ হ'ব, কেনেকৈ কৰিব লাগে, বা কেনেকুৱা টাইপৰ হ'ব, ঠিক আছে। চ' এই কামটোৰ আইডিয়াটো লৈ পেলাই তোমালোকে ট্ৰেইনিং শিকিব লাগিব, স্কিল শিকিব লাগিব। সেই স্কিলছখিনি মই প্ৰভাইড কৰিম, যিটো মোৰ পাৰ্চনেল মেণ্টৰশ্বিপ গাইডেঞ্চ হয়। সেই পাৰ্চনেল মেণ্টৰশ্বিপ গাইডেঞ্চত তোমাক প্ৰভাইড কৰা হ'ব স্কিলছ, আৰু কেনেকৈ তুমি ইনকাম কৰিব পাৰিবা, আৰু কেনেকৈ তোমাৰ একচুৱেল কামটো কৰা হ'ব নিজে প্ৰেক্টিকেল কৰি। চ' তাৰ কাৰণে তুমি আগত জইন হ'ব লাগিব। জইন কৰাৰ পিছত তোমাক ট্ৰেইনিং প্ৰভাইড কৰা হ'ব, ID পাছ দিয়া হ'ব, এণ্ড তুমি কামটো ষ্টাৰ্ট কৰিব পাৰিবা। শেষত ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে আকৌ সেই পাৰ্চনক মেছেজ কৰিবা যোনে তোমাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে, যে তোমালোকৰ ভিডিঅ'টোৰ প্ৰতি ইণ্টাৰেষ্ট আছে নে নাই, যে কাম তোমালোকে কৰিব বিচাৰিছা নে নিবিচাৰা, বা তোমালোকে ইনভেষ্ট কৰিম বুলি ভাবিছানে নাই ভাবা। চ' এই এনচাৰটো তুমি তোমাৰ যিটো পাৰ্চনে তোমাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলে সেই পাৰ্চনজনক তুমি কৈ থৈ যাবা যে মোৰ ভিডিঅ'টো চাই পিনি ভাল লাগিলে, বা মই অকণমান আগবাঢ়িব বিচাৰোঁ, বা মই ইনভেষ্ট কৰিব বিচাৰোঁ, আগৰ প্ৰচেছখিনি কোৱা। চ' তুমি যদি এনেকৈ কৈ দিয়া, দেন সেই পাৰ্চনজনে তোমাৰ আগৰ প্ৰচেছখিনি তোমাক ভালকৈ বুজাই দিব কেনেকৈ কৰিব লাগে, ঠিক আছে।